নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ আমাৰ গেলেকী সীমান্তৱৰ্তী অঞ্চল। আপোনালোকে দেখিবলৈ পাইছে যে এয়া পাহাৰীয়া এৰিয়া। বৰ্তমান উপস্থিত আছোঁ গেলেকীত। আৰু আজি আমি এখন বিশেষ চশমাৰ বিষয়ে বুলি আপোনালোকক জনাব বিচাৰিছোঁ যে বৰ্তমান আমাৰ মাজত এজন উপস্থিত হৈছে এজন ব্যক্তি বহি থকা দেখিবলৈ পাইছোঁ ইতিমধ্যে। যিখন তেওঁৰ ওচৰত চশমা আছে, আচলতে এই চশমাখন এটা বিশেষ গুণ আছে আৰু সেই চশমাখনৰ বিষয়ে আমি কিছু কথা জানিবলৈ আজি তেওঁৰ ওচৰলৈ আহিছোঁ। বৰ্তমান এই যিজন আপোনাৰ ব্যক্তি বহি থকা দেখিছে, তেওঁৰ ওচৰত এই চশমাখন তেওঁ পৰিধান কৰি থকা আচলতে দেখিবলৈ পোৱা গৈছে। আচলতে কি বৈশিষ্ট্য আছে চশমাখনৰ বিষয়ে আমি জানিম তেওঁৰ মুখে। চশমাখন হয়, এইখন মই আনিছিলোঁ নেপালৰ পৰা, বিশেষকৈ মাথাৰ বিষ হৈছিলে। তাৰপিছত হয়, ডাঙৰ খবৰ তেওঁ ইতিমধ্যে জনাইছে যে যিখন চশমা আচলতে আনিছিলে সেই চশমাখন তেওঁ নেপালৰ পৰা আনিছে বুলি ইতিমধ্যে জানিব দিছে। আৰু এখন ডাঙৰ তেওঁ স্পষ্টীকৰণ দিছে যে যিখন চশমা আচলতে আমাৰ ভাৰতবৰ্ষত পোৱা নাযায়, তেওঁ নেপালৰ পৰা সেই চশমাখন ক্ৰয় কৰি আনিছে। আৰু বিশেষ আচলতে তেওঁ কিহৰ কাৰণে আচলতে চশমাখন ক্ৰয় কৰিবলৈ তেওঁ আচলতে নেপাললৈ গৈছিলে নি, আচলতে কি কাৰণত তেওঁ আনিছিলে সবিশেষ জনাওক। হয়, এই চশমাখন প্ৰথমে মোৰ মাথাৰ বিষ হৈছিলে, তাৰপৰা ক'লে বোলে আপোনাক হয়, মাথাৰ বিষ হৈছিলে। আচলতে তেওঁ মাথাৰ বিষ কাৰণে তেওঁ যিহেতু চশমাখন আনিছিলে আচলতে। আৰু এই চশমাখনৰ আচলতে বৈশিষ্ট্যটো কি, মেইন গুণটো কি আচলতে আপুনি জনাওক। এই চশমাখনৰ মেইন গুণটো হৈছে যে ৰ'দত এখন ক'লা হয়, যিহেতু আপোনালোকে জানিব পাৰিছে যে ৰ'দত চশমাখন ক'লা হৈ যায় বুলি তেওঁ কৈছে। আৰু আচলতে ছাঁত থাকিলে কি হয়? কথাটোৱে নুশুনে, কি বাই